Namaskar, hello dear friends and aspirants. Welcome to our channel Crack APS Exam. আশা কৰোঁ সকলো ভালে আছে। আজি আপোনালোকৰ মাজত লৈ আনিছো সিলেবাস আৰু নতুন সিলেবাসৰ যোনখন বুক লিষ্ট, সেই বুক লিষ্টৰ বিষয়ে লৈ আনিছো। বহুতো ৰিকুৱেষ্টেড ভিডিঅ' আছিলে এইটো আৰু আমি দেৰি হ'ল দিওঁতে সৰি ফৰ দ্যাট। আৰম্ভ কৰোঁ বেছি সময় দেৰি নকৰি। এই বুক লিষ্টৰ কাৰণে এনেকুৱা নহয় যে এখন এক্সক্লুচিভ বুক লিষ্ট ইয়াৰ বাহিৰে বেলেগ এনেকুৱা এখন পঢ়িলেই আমি ক্লিয়াৰ কৰিম বা নপঢ়িলে আমি ক্লিয়াৰ নকৰোঁ, তেনেকুৱা একো নাই। আপোনালোকৰ যোনটো পাৰ্চনেল ৰিকুৱাৰমেণ্টছ সেইমতে মডিফাই কৰি বুক লিষ্টখন ইম্প্ৰভাইজ কৰি ল'ব পাৰে। চ' এইখন এটা বেচিক মই ভাবোঁ যে যোনটো নতুন চিলেবাছ সেই ইন একৰ্ডিংছ টু ডেট আমি যিমান পাৰোঁ এখন ষ্টেণ্ডাৰ্ড বুক লিষ্ট দিবলৈ চেষ্টা কৰিছোঁ। অ'কে, এতিয়া আৰম্ভ কৰিছোঁ। প্ৰথমে মই ভাবোঁ যে যোনসকলে ফাৰ্ষ্ট টাইমৰ কাৰণে প্ৰিপেয়াৰ কৰিছে আপোনালোকে NCERTৰ পৰা আৰম্ভ কৰিব লাগে, কাৰণ বেছ নাথাকিলে পটককৈ ৰেফাৰেঞ্চ বুক এখন পঢ়িবলৈ অসুবিধা হয়। ফৰ এক্সাম্পল, এতিয়া ধৰক কোনোবাৰ জাষ্ট গ্ৰেজুৱেশ্যন কমপ্লিট হৈছে আৰু কম্পিটিটিভ এক্সামৰ কাৰণে আপোনালোকে ৰেডি হৈছে, তেওঁলোকে মই ভাবোঁ NCERTখিনি ফাৰ্ষ্ট এটা ৰিডিং দিয়াৰ পিছত এটা ক্লেৰিটি বা ছাবজেক্টটোনো কি এটা আইডিয়া অহাৰ পিছত মেইন বুকছখিনি পঢ়িলে সুবিধা হয়। যেনেকৈ ফৰ এক্সাম্পল ইণ্ডিয়ান পলিটি, আমাৰ GS2ত আছে। ইণ্ডিয়ান পলিটি যদি আমি পঢ়োঁ, তাতে এতিয়া ডিৰেক্টলি কোনোবাই একো পলিটিৰ বিষয়ে একো আইডিয়া নথকাকৈ লক্ষ্মীকান্তখন পঢ়িলে হয়তো ফাৰ্ষ্ট এবাৰ দুবাৰ এনেকুৱা লাগিব কি পঢ়ি আছোঁ, ৰাইট? চ' কি কৰিব পাৰে আপোনালোকে, ফাৰ্ষ্ট যোনটো আমাৰ NCERT আছে আৰু পলিটিৰ ক্ষেত্ৰত এতিয়া NCERT ক্ষেত্ৰত কথা ক'লে বহুতে সোধে যে 6ৰ পৰা পঢ়িব লাগে নে 9 নে 10 11 নে 12। মই ভাবোঁ এইটো পাৰ্চনেল চইচ হয়। আপোনালোকে যদি 9 10 বা 11 12 পঢ়িয়ে গোটেইখিনি বুজি পাইছে, ক্ৰাক্সটো বুজি পাইছে বা কনচেপ্টটো ক্লিয়াৰ হৈছে, তেনেহ'লে আৰু ক্লাছ 6ৰ পৰা পঢ়া কোনো প্ৰয়োজন নাই। কিন্তু কিছুমানে হয়তো ক্লাছ 6ৰ পৰা পঢ়িব বিচাৰে বা দীঘলীয়াকৈ প্লেন কৰিছে যে তেওঁলোকৰ হাতত 2 বছৰ টাইম আছে, 2 বছৰ পিছত তেওঁলোকে এটেম্প্ট কৰিব, 6ৰ পৰা ষ্টাৰ্ট কৰিছে, তেওঁ সেনেকৈও প্ৰচিড কৰিব পাৰে। সেইটো পাৰ্চনেল চইচ হয় আৰু পাৰ্চনেল যিটো ৰিকুৱাৰমেণ্টছ সেইমতে আগবাঢ়িব পাৰে। আৰু কিছুমান NCERT জাষ্ট এটা আণ্ডাৰষ্টেণ্ডিঙৰ কাৰণে সহায় কৰে আৰু কিছুমান NCERT এনেকুৱা আছে যোনটো পঢ়িবই লাগিব, তাৰ পৰা কুৱেশ্যনছ অহা দেখা যায়। এতিয়া ইণ্ডিয়ান পলিটিৰ কাৰণে আমি 11 12ৰ NCERT পঢ়িব পাৰোঁ। 11 12ৰ NCERT আপোনালোকে অনলাইনো ৱেবছাইটৰ পৰা ডাউনলোড কৰি ল'ব পাৰে আৰু সেনেকৈ PDFs পঢ়িব পাৰে। যেনেকৈ ইণ্ডিয়ান কনষ্টিটিউশ্যন এণ্ড ৱৰ্ক বুলি এখন NCERT আছে, যোনখন ইম্পৰ্টেণ্ট হয় আৰু UPSCটো তাৰ পৰা প্ৰশ্ন অহা দেখা যায়। ইণ্ডিয়ান কনষ্টিটিউশ্যন এণ্ড ৱৰ্ক মষ্ট প্ৰবলি এখন ক্লাছ 11ৰ হ'ব। এখন পলিটিকেল থিয়ৰী আছে ক্লাছ 11ৰ। তাৰ উপৰিও এখন পলিটিক্স ইন ইণ্ডিয়া চিন্স ইণ্ডিপেণ্ডেঞ্চ বুলি ক্লাছ 12ৰ কিতাপ আছে। এইখনৰ পৰা প্ৰশ্ন অহা দেখা যায় আজিকালি ৰিচেণ্টলি UPSC যদি আমি পেটাৰ্ণটো চাম। আৰু লগতে ৱৰ্ল্ড পলিটিক্সৰ যদি আমি ইণ্টাৰনেশ্যনেল পলিটিক্স জানিব বিচাৰোঁ, ক্লাছ 12ৰ কণ্টেম্পৰেৰী ৱৰ্ল্ড পলিটিক্সৰ NCERT এখন আছে। এইখিনি পঢ়াৰ পিছত বেছটো পঢ়োৱাৰ পিছত আপোনালোকে M লক্ষ্মীকান্ত, সকলোৱে শুনিছে, একো নতুন নহয়, অকল মই কোৱা নাই, হয়তো সকলোৱে কয় বা আপোনালোকে ইউটিউব বেলেগ চেনেলবিলাকতো গম পাইছে। M লক্ষ্মীকান্তখন চাফাইজ কৰিব ইণ্ডিয়ান পলিটি। আৰু M লক্ষ্মীকান্তৰ আৰু এটা সুকীয়া আছে, লাষ্টৰ ফালে UPSC লাষ্ট ইয়েৰ কুৱেশ্যনছসমূহ দিয়া আছে, গতিকে আপোনালোকে সেই কুৱেশ্যনছখিনি ছল্ভ কৰিব পাৰে চেপ্টাৰ ৱাইজ। সেইটো এটা সুবিধা, চেপ্টাৰটো পঢ়িলে কুৱেশ্যন ছল্ভ কৰিলে ৰিভিজন হৈ গ'ল। দেট ইজ ফৰ ইণ্ডিয়ান পলিটি। তাৰ উপৰিও ইণ্ডিয়ান পলিটি মই ভাবোঁ হেৰি ফ'ল' কৰিব পাৰে, ৱেবছাইট PIB, PRS আৰু ছেকেণ্ড ERC ৰিপৰ্ট ফৰ গভৰ্নেন্স পাৰ্টখিনিৰ কাৰণে আপোনালোকে ফ'ল' কৰিব পাৰে। তাৰ উপৰিও যোনখিনি কাৰেণ্ট এফেয়াৰ্ছ, নিউজ পেপাৰ্ছ, কাৰেণ্ট এফেয়াৰ্ছ, লগতে বহুতো কাৰেণ্ট এফেয়াৰ্ছৰ মেটেৰিয়েল এভেইলেবল থাকে, ফ্ৰী মেটেৰিয়েল এভেইলেবল থাকে, অনলাইন পায়, টেলিগ্ৰাম চেনেলত পায়। মই মেনশ্যন নকৰোঁ কোনখন অৰ্গেনাইজেশ্যন, আপোনালোকে যি অৰ্গেনাইজেশ্যনৰ ভাল পায় সেই মেটেৰিয়েল কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে ৰেফাৰ কৰিব পাৰে। আৰু তাৰ উপৰিও ARC ৰিপৰ্টখিনি খুব ইউজফুল হয়। কিন্তু মই এতিয়া যিহেতু চিলেবাছটো কৈ গৈছোঁ, সেই চিলেবাছটো মই মেইনছ পাৰ্চপেক্টিভ আৰু প্ৰিলিমছ দুটা পাৰ্চপেক্টিভৰ পৰা কৈ যাম, কাৰণ আমি চিয়'ৰ এইবাৰ যিহেতু পেটাৰ্ণটো চেঞ্জ হৈছে, বহুতো এনেকুৱা এস্পাইৰেণ্ট আছে যোনে UPSC আৰু APSC কম্বাইণ্ড প্ৰিপেৰেশ্যন কৰি থাকিব,
right? So combined preparation কৰিলে এতিয়া আমি যদি এটা integrated বা holistic preparation কৰোঁ তেতিয়া আমাৰ সুবিধা হয় মেইনছৰ কাৰণে পঢ়িলে অটোমেটিক প্ৰিলিমছ ক্লিয়াৰ হৈ যায় আৰু মেইনছ যিহেতু এবাৰ চিলেবাছটো ভাষ্ট আগতীয়াকৈ পঢ়ি থ'ব লাগিব এনেকুৱা নহয় যে প্ৰিলিমছ ক্লিয়াৰ হ'ল আমি এতিয়া মেইনছৰ কাৰণে পঢ়োঁ তেতিয়াহ'লে হয়তো আমাৰ বহুতো অসুবিধা হ'ব পাৰে আৰু হয়তো মেইনছ ক্লিয়াৰ কৰাত ভালেখিনি অসুবিধা হ'ব পাৰে চ' মেইনছৰ কাৰণে ইণ্টিগ্ৰেটেড প্ৰিপেৰেশ্যন কৰি গ'লে মেইনছৰ কাৰণে নোটছ যেতিয়া পৰা বনাই গ'লে প্ৰিলিমছো ক্লিয়াৰ হ'ব মেইনছো হ'ব আৰু হোপফুলি এক্সামটো ক্লিয়াৰ হ'ব ৰাইট চ' ছেকেণ্ড ARC ৰিপৰ্টছ বিশেষকৈ RTI এথিক্স এই পাৰ্টখিনিৰ কাৰণে ইউজ হয় আৰু GS2 আৰু social justice ইণ্ডিয়ান পলিটিৰ লগত social justice or portionও আছে এইবাৰ চিলেবাছত আপোনালোকে যদি চাই চ' সেইবিলাক পৰ্চন আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছ মেগাজিনছত পাব নিউজ পেপাৰ্ছত পাব এডিটৰিয়েলছত পাব PIBত পাব নীতি আয়োগছ 3 years একশ্যন এজেণ্ডাত পাব বহুতো ৱেলফেয়াৰ স্কিমছ বডিজ এই গোটেইখিনি কাৰেণ্ট এফেয়াৰ্ছ ছেকশ্যনৰ পৰা পোৱা যাব চ' এইখিনি থুলমূলকৈ ইণ্ডিয়ান পলিটি গভৰ্নেন্সৰ পাৰ্ট হয় GS2 এতিয়া যদি আমি নেক্সট আহোঁ GS1ৰ পাৰ্টত যদি আমি আহোঁ আমি পাম আমি হিষ্ট্ৰী পাৰ্ট পাম হিষ্ট্ৰী এতিয়া বোলে কোনে নিউ NCERT পঢ়িব লাগে নে অল্ড NCERT পঢ়িব লাগে আই ফিল যে ইমান ভাষ্ট ডিফাৰেঞ্চ একো নাহে নিউ আৰু অল্ড যাৰ যোনটো কনভিনিয়েণ্ট সেনেকৈ পঢ়িলে হ'ল মেইনলি আমাৰ হিষ্ট্ৰীৰ টাইম লাইনটো বা কোনটো সময়ত কোনটো এৰাত কি হৈছিলে সেইটো আমি জানিব লাগে কোনজন কেৰেক্টাৰ ক'ত আছিলে ক'ত নাছিলে ৰাইট মাইলষ্টোনখিনি age wise ancient and it was medieval তাৰপিছত modern history কি হ'ল freedom struggle কি হ'ল so new পঢ়িব পাৰে old পঢ়িব পাৰে আৰু হিষ্ট্ৰীৰ মই ভাবোঁ এই ৰিচেণ্টলি UPSC চালে নিউ যোনটো চিলেবাছ থিংছ বুলি যোনকেইখন কিতাপ আহিছে NCERT থিংছ 1 2 3 বুলি তিনিখন কিতাপ আছে I think 11-12ৰ সেইকেইখন কিতাপৰ পৰা প্ৰশ্ন আহিছে আৰু তাৰ উপৰিও যদি আমি এনচিয়েণ্ট আৰু মিডিয়েভেলৰ কথা কওঁ হিষ্ট্ৰীৰ ক্ষেত্ৰত তেতিয়া তামিলনাডুৰ ষ্টেট বৰ্ডছৰ দুখন কিতাপ পায় সেইখিনিয়ে ভালকৈ কভাৰ কৰে গোটেই এনচিয়েণ্ট আৰু মিডিয়েভেল হিষ্ট্ৰীটো সেইকেইখন কিতাপো PDF অনলাইন তামিলনাডুৰ ষ্টেট বৰ্ডছৰ হিষ্ট্ৰীৰ কিতাপ 11-12ৰ ডাউনলোড কৰি PDFত পঢ়িব পাৰে নিকিনিলেও ডাউনলোড কৰি পঢ়িব পাৰে সেইকেইখন কিতাপো ভাল হয় আৰু তাৰোপৰি স্পেক্ট্ৰাম ৰাজীৱ বাহিৰৰ যোনখন স্পেক্ট্ৰাম কিতাপ A Brief History of Modern India এতিয়াতো লেটেষ্ট ভাৰ্চনো আহিলে সেইখন কিতাপ প্ৰিলিমছ আৰু মেইনছ দুইটাতে সহায় কৰে আৰু খুব ধুনীয়া ক্ৰিস্প কিতাপ মানে এখন মানে মই ক'ম যে বহুত ইউজফুল ফৰ কম্পিটিটিভ এক্সামছ তাৰ উপৰি থাকিলে হিষ্ট্ৰীৰ কাৰণে এইখিনি হ'ল আৰু আৰ্ট এণ্ড কালচাৰ হয় আৰ্ট এণ্ড কালচাৰ ক্লাছ 11ৰ ফাইন আৰ্টছৰ কিতাপখন আৰ্ট এণ্ড কালচাৰৰ কাৰণে ইউজফুল তাৰ উপৰি নিতিন সিংহানিয়াৰ এখন কিতাপ আছে আৰ্ট এণ্ড কালচাৰৰ সেইখন অকণমান ডাঙৰ বাল্কি হয় গতিকে কভাৰ টু কভাৰ নপঢ়িলেও কিছুমান পাৰ্টছ ইম্পৰ্টেণ্ট বা চেপ্টাৰ ইম্পৰ্টেণ্ট যেনেকৈ আৰ্ট এণ্ড আৰ্কিটেকচাৰ ৰাইট আৰ্কিটেকচাৰ চেপ্টাৰটো পঢ়িব পাৰে তাৰ পৰা তাৰোপৰি বহুতে CCRT ৱেবছাইটৰো ৰেফাৰ কৰে আৰু কিছুমানে ৱেবছাইটছ বা মেটেৰিয়েলছো ৰেফাৰ কৰে আপোনালোকে চাই লওক আপোনালোকক কোনটো চুট কৰে ইমান মানে মই ভাবোঁ যে মেটেৰিয়েল যিকোনো দুই এটা ল'ব লাগে লৈ পেলাই সেইটোত ষ্টিক কৰিব লাগে আৰু তাৰ পৰা ৰিভিজন কৰি দিব পাৰে লাগে মেটেৰিয়েল বেছি লৈ ল'লে কি হয় কনফিউজন হয় আৰু আমাৰ ৰিভিজনো নহয় মেটেৰিয়েল এটা চুজ কৰিব লাগে কৰি সেইটোৰ ওপৰতে মাল্টিপল ৰিভিজনছ দিব লাগে কাৰণ ইমান ভাষ্ট চিলেবাছ এটা টপিকে যদি আমি 3-4খন কিতাপৰ পৰা পঢ়োঁ আমাৰ মনতো নাথাকিব কনফিউজনো হ'ব আৰু বাকীখিনি টপিকছ পঢ়িবলৈ আমাৰ টাইম নাথাকিব চ' সেইকাৰণে লিমিটেড ৰিচোৰ্চ ৰাখিব লাগে চ' আৰ্ট এণ্ড কালচাৰ ক্লাছ 11ৰ ফাইন আৰ্টছৰ NCERT কিতাপখন তাৰ ওপৰত নিতিন সিংহানিয়া কিছুমান ইম্পৰ্টেণ্ট পাৰ্টছ ল'ব পাৰে CCRT ৱেবছাইট এইখিনি হ'ল আৰ্ট এণ্ড কালচাৰ তাৰোপৰি GS1ত আমাৰ ইণ্ডিয়ান ছ'চাইটি এণ্ড ডাইভাৰ্চিটি অফ ইণ্ডিয়া এই এনেকুৱা ধৰণৰ টপিক কিছুমান আছে ইণ্ডিয়ান ছ'চাইটিৰো আমাৰ NCERT কিতাপ আছে ক্লাছ 12 আৰু 11ৰ আণ্ডাৰষ্টেণ্ডিং ইণ্ডিয়ান ছ'চাইটি বুলি এখন কিতাপ আছে আৰু 12ৰ এখন ইণ্ডিয়ান ছ'চাইটিৰ কিতাপ আছে যেনেকৈ ছ'চিয়েল চেঞ্জেছ এণ্ড ডেভেলপমেণ্ট বুলি এখন কিতাপ আছে চ' এইকেইখন কিতাপ ৰেফাৰ কৰিব পাৰে ফৰ ইণ্ডিয়ান ছ'চাইটি আৰু তাৰ উপৰি GS1ত কিছুমান টপিকছ থাকি যায় যেনেকৈ উইমেন পপুলেশ্যন আৰ্বানাইজেশ্যন পভাৰ্টি ডেভেলপমেণ্টেল ইছ্যুজ গ্ল'বেলাইজেশ্যন তাৰ ইফেক্ট অন ইণ্ডিয়ান ছ'চাইটি social empowerment এই গোটেইখিনি মই ভাবোঁ এটা স্পেচিফিক চ'ৰ্চ নাই তেনেকৈ এজ ছাচ এই গোটেইখিনি আপোনালোকে বিভিন্ন
কাৰেণ্ট এফেয়াৰ্ছ মেটেৰিয়েলত পাব অনলাইন, লগতে বিভিন্ন এডিটৰিয়েলছ বা এনেকুৱা নিউজ পেপাৰ্ছৰ পৰা এই মেটেৰিয়েলখিনি কি কাৰণ এই বস্তুখিনি অকণমান ডাইনামিক, এইখিনি চেঞ্জ হৈ থাকে, গতিকে এই বস্তুটো ষ্টেটিক নহয়। কাৰেণ্ট এফেয়াৰ্ছত বা আপোনাৰ বহুত টেলিগ্ৰাম চেনেলত কিছুমান লাইভ ফ্ৰী ক্লাছেছো পোৱা যায় বহুত কোচিং ইনষ্টিটিউটছৰ, তাৰ পৰাও সেইখিনি আপোনালোকে গেডাৰ কৰিব পাৰে। অলৰাইট, তাৰপিছত আহিল আমাৰ জিঅ'গ্ৰাফী। জিঅ'গ্ৰাফীৰ কাৰণে মই ভাবোঁ যে NCERT কেইখন খুবেই ইম্পৰ্টেণ্ট হয়, আৰু এতিয়া বহুতে 6ৰ পৰা ৰেফাৰ কৰে, কিন্তু কিছুমানে 9ৰ পৰা ৰেফাৰ কৰে। সেইটো আকৌ আহিব আপোনালোকৰ কিমানখিনি দৰকাৰ আছে, কিমানখিনিৰ পৰা লোৱাটো ইনফৰ্মেশ্যন দৰকাৰ আছে। এতিয়া 6ৰ পৰা যদি কাৰোবাৰ কনফিডেঞ্চটো এনেকুৱা যে নাই মই 6ৰ পৰা পঢ়িম, তেতিয়া তেওঁলোকে 6ৰ পৰা পঢ়িব পাৰে। আৰু যদি ভাবে যে মোৰ 6ৰ পৰা নালাগে 9ৰ পৰা পঢ়িলে মোৰ হৈ যাব, তেতিয়া 9ৰ পৰা পঢ়িব। কিন্তু জিঅ'গ্ৰাফীত 11-12ৰ বিশেষকৈ 11ৰ NCERT কেইখন মাষ্ট, সেইকেইখন হাইলি ইম্পৰ্টেণ্ট। আৰু 11 NCERT বুলি মই ক'লে মই নামকেইটা উল্লেখ কৰি দিওঁ, কাৰণ ইয়াত এইকেইখন বহুত বেছি ইম্পৰ্টেণ্ট জিঅ'গ্ৰাফীৰ কাৰণে। আৰু 11ৰ হৈছে এখন হৈছে ইণ্ডিয়া ফিজিকেল এনভাইৰনমেণ্ট, আৰু আনখন হৈছে ফাণ্ডামেণ্টেলছ অফ ফিজিকেল জিঅ'গ্ৰাফী। এইখনো, এই দুইখন হৈছে ক্লাছ 11ৰ NCERT জিঅ'গ্ৰাফী। এই দুখন খুব ইম্পৰ্টেণ্ট, আৰু এই দুখন পঢ়োঁতে লগতে মেপ এটলাছ লগত ৰাখি ল'ব। এতিয়া যদি আমি আজি পঢ়িলোঁ দ্য ৰিভাৰ ছিষ্টেম পঢ়িলোঁ বা দ্য হিমালয়ান ড্ৰেইনেজ ছিষ্টেম পঢ়িলোঁ, আমি ৰিভাৰ্ছৰ ট্ৰিবিউটাৰিজ পঢ়িলোঁ, তেতিয়া আমাৰ ওচৰত মেপখন থাকিলে আমি লগে লগে পঢ়াৰ লগে লগে কোনকেইটা লেফ্ট বেংক ট্ৰিবিউটাৰিজ, কোনকেইটা ৰাইট বেংক ট্ৰিবিউটাৰিজ গোটেইখিনি মনত মাৰ্ক কৰি যাব পাৰিম। যেতিয়া আমি বস্তুটো ভিজুৱেলি দেখোঁ, তেতিয়া আমাৰ ক্লেৰিটিটো বা বুজি পোৱা শক্তিটো বা মনত ৰখা শক্তিটো বেছি ভাল হয়, ক্লিয়াৰ হয়, আৰু পিছত আমাৰ মনত ৰিকল কৰিবলৈ সুবিধা হয়। চ' যিহেতু এইবাৰ প্ৰশ্নবোৰ UPSC পেটাৰ্ণত আহিব পাৰে, তেতিয়া আগতে ট্ৰিবিউটাৰিজৰ ৰিলেটেড বহুত প্ৰশ্ন আহিছে, আৰু ট্ৰিবিউটাৰিজৰ লেফ্ট বেংক, ৰাইট বেংক, এৰেঞ্জ ইন এচেণ্ডিং, নৰ্থ টু চাউথ, এনেকুৱা ধৰণৰ প্ৰশ্ন যদি আহে, তেতিয়া সেইবোৰ টেকেল কৰিবলৈ সুবিধা হ'ব যদি আমি জিঅ'গ্ৰাফী মেপছ বা এটলাছৰ লগত পঢ়োঁ। আৰু ইয়াৰ লগত মই কৈ দিব বিচাৰিছোঁ যে মেপছ আৰু এটলাছ জিঅ'গ্ৰাফী ইমানেই ইম্পৰ্টেণ্ট। আপোনালোকে যিহেতু UPSCৰ কাৰণে প্ৰিপেয়াৰ কৰিছে, মেক্সিমামে গম পাইছে ইতিমধ্যে কেনেকৈ পঢ়িব লাগে। মই এবাৰ কৈ দিছোঁ, তথাপিও কণ্টিনেণ্ট ৱাইজ পঢ়িব পাৰে। ছাপ'জ আজি এছিয়া ল'লোঁ, এছিয়াত মই গোটেইখিনি চালোঁ, কি কি আছে, ৰিভাৰ ছিষ্টেম চালোঁ, টপ'গ্ৰাফি চালোঁ, মিনাৰেলছ চালোঁ, নৰ্থ টু চাউথ এৰেঞ্জ কৰিলোঁ বস্তুবোৰ। এনেকৈ এটা এটা কণ্টিনেণ্ট লৈ আমি পঢ়ি যাব পাৰোঁ, ৰাইট। তাৰ উপৰি এখন কিতাপ আছে ক্লাছ 12ৰ ফাণ্ডামেণ্টেলছ অফ হিউমেন জিঅ'গ্ৰাফী, সেইখনো ইম্পৰ্টেণ্ট হয় জিঅ'গ্ৰাফী পাৰ্চপেক্টিভ। আৰু তাৰ ওপৰত এখন আছে GC লিয়ঙৰ কিতাপ, চাৰ্টিফিকেট ফিজিকেল এণ্ড হিউমেন জিঅ'গ্ৰাফী বাই GC লিয়ং। তাতে পিছৰ চেপ্টাৰ্ছকেইটা আৰু ইম্পৰ্টেণ্ট, লাষ্টৰ ফালে যোনকেইটা চেপ্টাৰ্ছ আছে য'ত নেকি ট্ৰপিকেল মনচুন ক্লাইমেটছৰ ওপৰত আছে, বিভিন্ন ক্লাইমেটত কি কি ধৰণৰ এনিমেলছ থাকে, কেনেকুৱা ধৰণৰ প্লাণ্টছ গ্ৰ' হয়, কেনেকুৱা টপ'গ্ৰাফি থাকে, ছইল কেনেকুৱা থাকে, মানে ডে এণ্ড নাইট টেম্পাৰেচাৰ কেনেকুৱা হয়। চ' এই চেপ্টাৰ্ছকেইটা ইম্পৰ্টেণ্ট হয় ফ্ৰম GC লিয়ং, ৰাইট। তাৰ উপৰি এতিয়া আমি আহিলোঁ, জিঅ'গ্ৰাফী হ'ল, পলিটি হ'ল, হিষ্ট্ৰী হ'ল, অ'কে, ইকনমি। এতিয়া ইকনমি আকৌ মই ক'ম, যাৰ যদি কাৰোবাৰ বেকগ্ৰাউণ্ড আছে ইকনমি, তেওঁলোকে আৰু NCERT পৰা ষ্টাৰ্ট কৰিব নালাগে। কোনোবাই বেচেলাৰ্ছ ইন ইকনমিক্স কৰিছে, তেওঁকো NCERT পৰা আৰম্ভ কৰিব দৰকাৰ নাই। কিন্তু কাৰোবাৰ যদি বেছ ফৰ্ম কৰিব লাগে, আকৌ 9ৰ পৰা 12ৰ NCERT আই থিংক এনাফ হয়। 9ৰ পৰা 12 NCERT, আৰু স্পেচিয়েলি 11-12ৰ NCERTখিনি, অ'কে, সেইখিনি আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয়। তাৰ উপৰি ৰেফাৰেঞ্চ বুকৰ কাৰণে কিছুমানে ৰমেশ সিং, কিছুমানে শ্ৰীৰাম IASৰ নোটছ, আৰু কিছুমানে সঞ্জীৱ ভাৰ্মাক ফ'ল' কৰে। আৰু এইকেইটা নিজৰ ওপৰত ডিপেণ্ড কৰে কোনখন আপোনালোকে ভাল পায়। মই পাৰ্চনেলি যদি মোক সোধে, মই শ্ৰীৰাম IASৰ নোটছটো ভাল পাওঁ বুলি কম্পেয়াৰ টু ৰমেশ সিং, ৰাইট। চ' NCERTখিনি ল'লে বেচিক্স ক্লিয়াৰ হ'ল, নোটছ বা যিখিনি এই তিনিটাৰ যিখন আপোনালোকে ইউজফুল ভাবে সেইখিনি ৰেফাৰ কৰিলে। তাৰ উপৰি ইকনমিক্সৰ কাৰণে ইম্পৰ্টেণ্ট হৈ পৰে বাজেট আৰু ইকনমিক ছাৰ্ভে। সেই বছৰটোৰ বাজেট আৰু ইকনমিক ছাৰ্ভে খুব ইম্পৰ্টেণ্ট হৈ পৰে। আৰু বাজেট আৰু ইকনমিক ছাৰ্ভে মেইনলি দ্য চামাৰীখিনি ইম্পৰ্টেণ্ট আমাৰ কাৰণে, চামাৰী। আৰু ইকনমিক্স যিহেতু এটা ডাইনামিক টপিক, কিছুমান ৱেবছাইটছ ৰেফাৰ কৰিব পাৰে, যেনে আৰ্থপেডিয়া, ইনভেষ্টপেডিয়া, সেইকেইটা ৱেবছাইটছ আপুনি ৰেফাৰ কৰি বহুতো কনচেপ্টটো ক্লিয়াৰ কৰিব পাৰে। কিবা ডাউট থাকিলে মাৰি চালেও আপোনালোকৰ কনচেপ্ট ক্লিয়াৰ হৈ যাব।
তাৰোপৰি মুনালৰ ভিডিঅ' মুনাল ছাৰৰ ভিডিঅ'খিনি চাব পাৰে আপোনালোকে তেখেতে খুব মানে চিম্পল ভাষাত বুজাই দিয়ে বহুতে ভাল পায় মুনাল ছাৰৰ ভিডিঅ' চাই মানে ক্লেৰিটিৰ কাৰণে ইকনমি যিহেতু বহুতে অলপ প্ৰব্লেম ফেচ কৰে সেইটো ৰেফাৰ কৰিব পাৰে তাৰপিছত আহিলে এনভাইৰনমেণ্টৰ বায়'লজি ক্লাছ 12ৰ লাষ্ট 4টা চেপ্টাৰ পঢ়িব লাগে লাষ্ট 4টা চেপ্টাৰ বিশেষকৈ বায়'লজিৰ এনভাইৰনমেণ্টৰ কাৰণে আৰু তাৰোপৰি মেইন কিতাপখন হৈছে শংকৰ আইএছ একাডেমীৰ হৈছে এখন এনভাইৰনমেণ্টৰ কিতাপ সেইখন পঢ়িব লাগে আৰু এনভাইৰনমেণ্ট এটা ডাইনামিক টপিক কাৰেণ্ট এফেয়াৰ্ছ ফ'ল' কৰিব লাগে লগতে যি ধৰণৰ ছাপ'জ আপোনাৰ কাৰেণ্ট এফেয়াৰ্ছৰ লগতে কি কনভেনশ্যনছ হ'ল ভিয়েনা কনভেনশ্যন মন্ট্ৰিয়েল প্ৰট'কল কেতিয়া হৈছিলে কিয় হৈছিলে লগতে এনিমেলছ এনেকুৱা এনডেঞ্জাৰ্ড কোনটো স্পেচিছ হয় কোনটো স্পেচিছ এক্সটিংক্ট হয় ভালনাৰেবল হয় সেই লিষ্ট এখন আহে এখন IUCNৰ লিষ্ট এখন আহে চ' আপোনালোকে কোনটো এনিমেলছ কোনটো ক্ৰাইটেৰিয়াত পৰে সেইখিনি চাব পাৰে তাৰোপৰি এনভাইৰনমেণ্টটো যিহেতু ডাইনামিক যোনটো টপিক নিউজত থাকে ক'ৰবাত কিবা এনিমেল কিবা হ'ল ক'ৰবাত নিউজত থকা এনিমেলটো কি ষ্টেটাছ হয় কি লেভেলত আছে আমি কি প্ৰটেকশ্যন দিওঁ সেই গোটেইখিনি ইনফৰ্মেশ্যন উলিয়াই ল'ব লাগে আৰু ছায়েন্স এণ্ড টেকৰ কাৰণে এতিয়া ধৰক বহুতো আৰ্টছ বেকগ্ৰাউণ্ডৰ ল'ৰা ছোৱালীয়ে এক্সামটো দিব ছায়েন্স এণ্ড টেক তেওঁলোকৰ কাৰণে অকণমান অসুবিধা হৈ পৰে সেইকাৰণে মই ভাবোঁ ছায়েন্স এণ্ড টেকখিনি টেকেল কৰিবলৈ কাৰেণ্ট এফেয়াৰ্ছে এনাফ হয় আৰু তথাপিও যদি বিচাৰে তেতিয়াহ'লে ক্লাছ মানে 9-10 মানৰ পৰা NCERT ফ'ল' কৰিব পাৰে আৰু কিছুমান কাৰেণ্ট এফেয়াৰ্ছ মেটেৰিয়েলো পোৱা যায় ছায়েন্স এণ্ড টেকৰ কাৰণে অনলাইনো ফ্ৰী পোৱা যায় সেইখিনিও ৰেফাৰ কৰিব পাৰে কিন্তু মেইনলি ষ্টিক টু কাৰেণ্ট এফেয়াৰ্ছ ছায়েন্স এণ্ড টেকৰ মেইনলি ফেভৰেট টপিক যদি আমি UPSC পাৰ্চপেক্টিভৰ পৰা ফ'ল' কৰিবলৈ যাওঁ তেনেহ'লে স্পেচ ইছৰোৰ কি লঞ্চ হ'ল কি নাই হোৱা স্পেচ টেকনলজি কি ডেভেলপমেণ্ট হ'ল ৰিচেণ্ট টেকনলজি আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চত কি কাম হ'ল যেনে 5G ডেটাৰ ওপৰত আহিব পাৰে প্ৰশ্ন চ' মেইনলি যোনটো ৰিচেণ্ট কিবা যদি ডেভেলপমেণ্টছ হয় আমাৰ ইণ্ডিয়াই যদি স্পেচত কিবা প্ৰগ্ৰাম লঞ্চ কৰিছে সেই বিষয় সেইখিনি ষ্টাডি কৰিলে ছায়েন্স এণ্ড টেকনলজিখিনি টেকেল কৰিব পাৰি অ'কে দেন আহিব এথিক্স পেপাৰখনৰ কাৰণে লেক্সিকন এখন কিতাপ আছে সেইখন ৰেফাৰ কৰিব পাৰে তাৰ উপৰিও যোনখিনি কাৰেণ্ট এফেয়াৰ্ছ মেটেৰিয়েলতো বহুতো পোৱা যায় থিয়ৰী পাৰ্টখিনিৰ কাৰণে বা কিছুমানে কি কৰে গুগলত সেই যোনখন চিলেবাছ আছে এথিক্সৰ সেই টপিক ৱাইজ গুগলত চাৰ্চ কৰি ডেফিনেশ্যনখিনি নোট ডাউন কৰি সেনেকৈও মানে নোটছ বনাই লয় তাৰোপৰি DK বালাজীৰ তেখেতৰো এখন কিতাপ আছে কেছ ষ্টাডিৰ কাৰণে ৰেফাৰ কৰিব পাৰে আৰু এথিক্স মই ভাবোঁ ডাইনামিক হয় ন টপিকটো কেছ ষ্টাডি কি পাওঁ আমি নাজানো সেইটো প্ৰেক্টিছৰ লগত আহে গতিকে যদি কিবা এনেকুৱা নিউজ পেপাৰত আমি এটা এক্সাম্পল পালোঁ য'ত দেখিছোঁ যে হয় এনেকুৱা এথিকেল প্ৰিন্সিপলছবোৰ এপ্লাই হৈছে সেইটো নোট ডাউন কৰিলোঁ কেতিয়াবা এক্সাম্পলত আমি ব্যৱহাৰ কৰিব পাৰিম মিনছৰ আনচাৰ ৰাইটিঙত চ' থুলমূলকৈ এইখিনিয়ে হ'ল আমাৰ চিলেবাছ ৰিগাৰ্ডিং নিউ UPSC চিলেবাছ তাৰোপৰি অসম হিষ্ট্ৰী ইম্পৰ্টেণ্ট হৈ পৰে এতিয়া অসম হিষ্ট্ৰী আমাৰ চেনেলতো কেইটামান ভিডিঅ'ছ আছে আৰু এতিয়া আমি আকৌ ভাবিছোঁ অসম হিষ্ট্ৰীৰ ভিডিঅ'ছকেইটা যিহেতু সকলোৱে ইমান ভাল পাইছে আৰু উপকৃত হৈছে আৰু ৰিকুৱেষ্ট কৰিছে ভিডিঅ'ৰ কাৰণে আমি চেষ্টা কৰিম আকৌ সেইটো ছিৰিজ কণ্টিনিউ কৰিবলৈ দুদিনমান সময় দিয়ক আমি নিশ্চয় আহিম তাৰ উপৰিও বহুতো বুকছ মাৰ্কেটত এভেইলেবল আছে এডৱাৰ্ড গেটৰ কিতাপখনটো সকলোৱে পঢ়িছে চাগে তেখেতৰ তাৰোপৰি মই বিশেষ কিমান কিতাপ সেই বিষয়ে ডিটেইলছ মই ৰিলেটেড টু আছাম হিষ্ট্ৰী মই ভাবোঁ যে আমাৰ চেনেলৰ যোনে চন্দন বৰগোহাঁই তেখেতে লৈ আছে আছাম হিষ্ট্ৰী তেখেতে ডিটেইল বিতংভাৱে আপোনালোকক ক'ব বিকজ ইজ ডিলিং উইথ দেট ছাবজেক্ট তাৰোপৰি মোৰ এইখিনি আছিলে থুলমূলকৈ ক'বলৈ আৰু মেইন কথাটো হৈছে ৰিচোৰ্চত মানে হাবাথুৰি নাখাব নিশ্চয় এবাৰ পেটাৰ্ণ চেঞ্জ হৈছে আৰু আমাৰ অলপ কনফিউজন আছে সকলোৰ মাইণ্ডত কিন্তু মেইনলি NCERT পঢ়ক এখন ৰেফাৰেঞ্চ কিতাপ ৰাখক কিছুমান ক্ষেত্ৰত হয়তো দুই এখন বেছি ৰিচোৰ্চ মানে ৰেফাৰ কৰিব লগা হ'ব পাৰে কিন্তু সেই ৰিচোৰ্চখিনি দুই এখন বেছি ৰিচোৰ্চ ৰেফাৰ কৰা হ'লেও থুলমূলকৈ এটা ক্ৰিস্প নোট বনাই যাব যে এইটো পাৰ্ট মই এইটো টপিক ইয়াৰ পৰা লিখিম ইয়াৰ পৰা পঢ়িম আৰু সেই নোটছখিনি ৰিভাইজ কৰি গৈ থাকিব কাৰণ মাল্টিপল চ'ৰ্চেছ হ'লে আপুনিও কনফিউজ হ'ব আৰু ৰিভিজনত অসুবিধা হ'ব আৰু এইবাৰ পৰীক্ষাটো মেইনলি হৈছে মেটেৰিয়েলছ কম ৰাখক মাল্টিপল ৰিভিজন কৰক চিলেবাছটো ষ্ট্ৰিক্টলি ফ'ল' কৰিব অকল যি চিলেবাছত আছে সেয়া পঢ়িব কাৰণ চিলেবাছ ইটছেল্ফ ইজ ভেৰি ভাষ্ট তাৰ ওপৰত টেষ্ট পেপাৰ্ছ নিজকে এছেছ কৰি থাকিব
চিলেবাছটো কমপ্লিট হ'ল নিজৰকে আকৌ টেষ্ট দি থাকিব যে হয় মই পাৰিছোঁ নাই যোনখিনি পঢ়িছোঁ ৰাইট ডিৰেকশ্যনত পঢ়িছোঁ নে নাই সেইটো চাই থাকিব চ' অ'কে দেন থেংক ইউ অল আৰু আমাকো অকণমান লাইক আৰু ছাবস্ক্ৰাইব কৰিব আমাৰ চেনেলটো তেতিয়াহে আমি আৰু মটিভেশ্যন পাম আপোনালোকৰ কাৰণে ভিডিঅ'জ বনাবলৈ থেংক ইউ নমস্কাৰ